মইতো লাষ্টত নাহে বুলি ভাবিছিলো বাৰু কিন্তু আহিলে ভাল লাগিলে বহুত সঁচাকে লগ লৈছেগে আৰু দেই আমাৰ দেহাই তাক নমস্কাৰ মোৰ প্ৰিয় শুভাকাংক্ষী ৰাইজসকল সকলোকে শুভেচ্ছা জনাই মই প্ৰিয়ংকা এচি কোঁৱৰে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একেবাৰে এয়া পাকঘৰলৈ আহি থাকোঁতে যিহেতু আজি ছানডে এয়া কামবোৰ আৰম্ভ কৰি আছোঁ আৰু এটা এটাকৈ কাপোৰ চাৰ্ফত দিলোঁ বিচনা পাৰি ৰুমটো মানে চিজিল কৰি এতিয়া আৰু এয়া পাকঘৰত এণ্টি মাৰিছোঁ। তাৰপিছতে আৰু এতিয়া বাচন এসোপামান আছে ধুবলৈ সেইসোপা ধুই লওঁ তাৰপৰা আৰু দেখাই থাকিম আৰু দেই কি কৰোঁ চাই থাকিব মই যি তাকে ভাবি আছোঁ ঘৰলৈ গৈছে বাৰু এওঁ কি আনে শাক পাচলি এতিয়া আহিলা নি কি হ'ল আৰু কি দিছা আপোনালোকে ভাই কিনো আনিলে জানো বজাৰখন মেলি চাওঁচোন ধনিয়া ঔটেঙা কোনে কাটিব ইমান ডাঙৰ টেঙা তুমি কাটিবা এয়া বীজ জলকীয়া একো আৰু আনিলা মা আনিবি ক'লা নহয় ঘৰবা আনিব মানে সেইকাৰণে এইকেইটাহে আনিলে বোলে কচু এইবোৰ ঘৰবা আনিব ঢেকীয়া এইবোৰ কিনি খাবলৈ গালি পায় ঘৰত আচলতে মই দেওবাৰ এখন মানে বহুত দিন যোৱা নাই সেইকাৰণে বজাৰ এটা পাক মাৰি আহিলো কেনেকুৱা লাগে দেওবাৰ বজাৰ আৰু বেছিকে চব্জি আনি থলেও বেয়া মই গৈ থাকো আমি ডেইলি আনো যে চব্জি বেয়া হৈ যায় চব্জি খালি ডাঙৰ আলু নাছিলে বাৰু মানে লোকেলবোৰ খাই আছো যে ডাঙৰ আলুটো লাগে বাৰু আজি চিম্পলকে বনাম বুলি ভাবি আছো মানে আজি এফালে যাম আমি ছানডে আজি বহুত দিনৰ পাছত মিষ্টাৰ পৰাই নিম বুলি কৈছে মাও আহিব মাও যাব আমাৰ লগত গতিকে এতিয়া মই সেইকাৰণে ভাবিছোঁ কি চিম্পল কিবা এটা খাই আৰু যাম আৰু মানে ছানডে স্পেচিয়েল নকৰোঁ আৰু আজি দাইল আলু তেনেকৈ বনাই দিম আৰু তাৰপিছত কণী চণী একেলগতে ভৰাই দিম চব তেল মাৰি দিম আৰু তাৰপৰা এয়া নৰসিংহ সেইদিনাখন মায়ে দি পঠাইছিলে বেয়াই হৈ গৈছিলেগৈ নৰসিংহ মান ধনিয়া তেনেকৈ মিলাই জলকীয়া চলকীয়া দি অকণ চাটনি অকণ বনাই দিম হৈ যাব আৰু আমাৰ এখেতে দেখিছে নাই আজি আমি ফুৰিব যাম যে সেইটো কাৰণে মোৰ চেয়াৰখন এনেকৈ ধুনীয়াকৈ মচি লৈছে এখন মানে ব্যৱহাৰ কৰা নহয় যে তেনেকৈ থৈ দিয়া হয় ন সেইটো কাৰণে মানে মচা নহয় ক'ৰবাত যাব হোৱাৰ দিনাখন আৰু নহ'লে তাৰ আগদিনাখন আমাৰ এওঁ এনেকৈ আৰু চাফা কৰি দিয়ে ধুনীয়াকৈ এখন লৈ যাবতো লাগিবই ন ক'ৰবাত গ'লে মানে এইখনে সাৰথি আৰু গতিকে এইখন তেওঁ চাফা কৰি আছে সেইটো কাৰণে মই বোলো অকণমান ধৰি ৰাখোচোন আনকালে ধৰি ৰখা নহয় তেনেকৈ তেওঁ মানে চাফা কৰি থাকে ন সেইটো সময়ত আজি বাহিৰত কৰেগৈ আনকালে নি পিনে সেইকাৰণে পালোঁ আৰু তুমি কৰি লোৱা মই নিজৰ কাম কৰি লওঁ দেই আৰু গাড়ীখন মচিবলৈও আছে নহয় দেৰি হৈ যাব যাবলৈ বুলি ওলাইছোঁ আৰু মা আহি পালেহি এয়া গাড়ী উলিয়াইছে আৰু এতিয়া যাম আৰু দৰ্জাখন মাৰি ল'লোঁ তাত গৈ পাই দেখাই থাকিম দেই মিষ্টাৰ বৰাই মোক গাড়ীত উঠাবলৈ বুলি এয়া এনেকৈ লৈ গৈছে দেখিছেনে মানে এনেকৈ লৈ গৈ গাড়ীখনত মানে কেনেকৈ উঠা আচলতে সেইটোৱে এটা ক্লিপ ধৰি ৰাখিছিলোঁ আৰু আপোনালোকেতো নাই দেখা ন গাড়ীত মই কেনেকৈ উঠোঁ বা ক'ত গ'লে মানে মই কেনেকৈ যাওঁ বেটেৰীত উঠাটো দেখিছে বাৰু গাড়ীত উঠা দেখা নাই আৰু সেইটো কাৰণে ভাবিলোঁ বোলো আজি আপোনালোকৰ গাড়ীত উঠাটো দেখাই দিওঁ এয়া এনেকৈ চেয়াৰখন নি গাড়ীখনত যেতিয়া লগাই দি ধুনীয়াকৈ গাড়ীখনত নিজে গুচি যাব পাৰোঁ তালৈ চোতালৈ গুচি গ'লে আৰু তাৰপিছতে আৰু মানুহজনে চেয়াৰখন আৰু ফল্ডিং কৰি গাড়ীৰ পাছফালে আৰু সোমোৱাই লৈ যাওঁ ক'ৰবাত গ'লে মানে সেয়াই আৰু তেনেকৈ আৰু দেখিছেনে এনেকৈ জপাই লৈছে আমি আহি আছোঁ আৰু দেই ফুৰিবলৈ বেছি দূৰ নহয় বাৰু আমাৰ ঘৰৰ পৰা অলপ দূৰ আৰু এয়া মিষ্টাৰ বৰা এয়া মা এনেও আৰু এনেকৈ এয়া ওলাই আহিছোঁ আৰু দেৰি হৈ গ'ল অকণমান মানে মা মিটিং এখন আছিলে মিটিংখনৰ কাৰণে মানে দেৰি হৈ গ'ল মালে ৰৈ আমাৰ মানে আমনি লাগি গৈছিলেগৈ আৰু তাৰপৰা লাষ্টত যেনিবা আহিলে আৰু এতিয়া আৰু এয়া ফাইনেলি ওলাই আহিছোঁ আৰু দেই গৈ লওঁ দেই তাৰপাছত দেখাইছোঁ
ফাইনেলি এয়া আমি আহি পাই গ'লোহি মোৰ লগৰজনীৰ ঘৰ। মায়ে গেটখন খুলিবলৈ গৈছে। এয়া পাই গ'লোহি ঘৰ। বনাই আছিলে সিহঁতৰ ঘৰ, হৈ গ'ল আৰু এতিয়া নতুনকৈ। আমি এতিয়া সোমাই যাওঁ। চেয়াৰখন নিছিলোঁ, কিন্তু হ'লেও মানে কি তেওঁলোকৰ ফ্ৰণ্টতে গাড়ীখন ৰখোৱা হ'ল ন। তেওঁ ক'লে বোলে চেয়াৰখনত নালাগে তোমাক, মই এনেকৈ নমাই দিম, তুমি ইয়াৰ পৰা নিজে যাব পাৰিবা। আকৌ চেয়াৰখন নুলিয়ালোঁ আৰু সেইটো কাৰণে। তাকে এতিয়া এয়া দেখিছেনে, ধুনীয়াকৈ মোক এনেকৈ দাঙি নমাই দিছে মানে পাছফালৰ পৰা এনেকৈ ধৰি। তেতিয়া আৰু মই ধুনীয়াকৈ যাবগৈ পাৰিম আৰু এডোখৰ কাৰণে আমি আহিবলৈ দিগদাৰ হয় মানে চেয়াৰখন নহ'লে। সেইটো কাৰণে তাৰপিছত চেয়াৰখন উলিয়াব নালাগে আৰু তুমি এনেকৈ পাৰিবা, মই এনেকৈ তোমাক নমাই দিম বুলি ক'লে। আৰু এয়া সেইকাৰণে মই তেনেকৈ আৰু নামি আৰু চেণ্ডেলযোৰ লৈ গৈছিলোঁ বাৰু। মই ক'ৰবাত গ'লে লৈয়ে যাওঁ বাৰু চেণ্ডেলযোৰ, লাগে যে দৰকাৰ হয় ন সেইটো কাৰণে। তাৰপিছতে আৰু মই এয়া তেওঁলোকৰ ঘৰৰ ভিতৰলৈ বুলি সোমাই গৈ আছোঁ। তেওঁলোকৰ ঘৰ মানে বনাই আছে আৰু হৈছেগৈ আৰু লাহে লাহে মুঠতে সোমাই আছে আৰু। টাৱৰ হয় আকৌ এয়া হয় নাই? তাই মানে মোৰ ওচৰলৈ ধুনীয়াকৈ আহিছে, তোমাক দেখি অকণমান হেৰি হৈ গ'ল মানে। এয়া আমাৰ চাহ আহি গ'ল দেই, ইয়াতে খাবলৈ দিছোঁ, খাওঁ বুলি কৈছোঁ। কিন্তু ঘৰৰ মানুহ আকৌ হেৰি কৰি ফৰ্মেলিটিজ কৰি থাকিবলগীয়া আছে ন। লাজ কৰিছে অথনিৰ পৰা হেৰি কৰি আছে, এতিয়া কেমেৰাটো উলিয়াই দিওঁ তেন্তে নকয় মানে। আমাৰ মামীয়ে কৰিছে ন একদম ভাগৰি একেবাৰে চাগত খাই লওঁ আমি। বাই বাই লগ লৈছে দেই। আজি যে আহিছিলো মোৰ লগৰজনী সংঘমিত্ৰা, দেখিছো চাগে ফেচবুকত চবেই আজিকালি আৰু হয় নাই? তোমাকো দেখিব, খালি একেলগে দেখা নাই। আগতে লগ পাই থাকোঁ তেতিয়া ভিডিঅ' বনোৱা হোৱা নাছিলে ন। ৰবা দেখা ৰবা, এইজনী চোৱা, এইজনী আমাৰ মোৰ ভাগৰ এইডাল যে আহাৰ পৰা মানে অকল এইডালৰ লগতে লাগি আছে আৰু। এইডাল দিয়া খুলি ল'ব, আকৌ মোক দিব, আকৌ ল'ব। লৈ লোৱা। আমি কথা এটা পাতিবলৈও মানে দিয়া নাই, দেখিছেনে বাৰু? লোৱা হ'ল নে এতিয়া? এয়া আৰু বহুত বছৰৰ পাছত আজি আমি আকৌ সদায় আপোনালোকে চাগে দেখিছে মোৰ লাইভ আহিলেও ক'ব আমাৰ ঘৰলৈ নাহনি অ ছোৱালী, কমেণ্টতো দিব, মাতি মাতি ভাগৰি গ'লো। সেইকাৰণে আজি ফাইনেলি আহি গ'লো তাইৰ ঘৰলৈ। আজি পিছে সময়টো যিটো সময় দিছিলে সেইটো সময়ত আহিব নোৱাৰিলে, মইতো লাষ্টত নাহে বুলি ভাবিছিলো বাৰু, কিন্তু আহিলে ভাল লাগিলে বহুত সঁচাকে। এতিয়া আছো বাৰু, সেইকাৰণে অকণমান সময় আৰু অকণমান পাছত যামগে আৰু। এতিয়া আমি এই লগতে ব্যস্ত হৈ আছো আৰু আমাৰ পোৱালিৰ লগত। আমাৰ দেখিছে না তাকৰ লগত একদম কেনেকুৱা আৰু এয়া প্ৰথমতে আহোঁতে লগ লোৱা নাছিলে তেওঁৰ লগত, তাৰপৰা আকৌ লগ লৈ ল'লে আৰু। এতিয়া আৰু এয়া আছো, এতিয়া লাহেকে যাবলৈ সময় হৈছে আৰু লাহে লাহে। যিমানটো সময়ত আৰু দিনত অহা হ'লে আৰু বেছি টাইম লগ পালোহেঁতেন। আমাৰ সময়টো মানে হেৰি হৈ গ'ল আৰু মিলাব নোৱাৰিলোগে আৰু, সোনকালে আহিবলৈ দেৰি হৈ গ'ল। ওলাই ৰখি আছিলো, মাও অহা দেৰি কৰি দিলে। আমিও কাম বন কৰি আজৰি হৈহে আহিছো আৰু। মই লাষ্টৰ ফোনটোত আহোঁতে ভাবিছো কেনেবাকে দেৰি হৈ গ'ল নাযাওঁ বুলি ক'ব নেকি, মই সেইটো ভাবিছো। দিশো পাৰ হলো দে, তেতিয়াই চাগে শান্তি পাইছে অকণমান। আহিছে আৰু ফোন কৰিছে কেনেবাকে নাহো বুলি ক'লে, চেচ আৰু আজি বোলো দিম আৰু দেৰি হ'ল কিজানি তাই নাহো বুলিয়ে কৈছে আহিমেই বাৰু, কিন্তু অকণমান দেৰি হ'ল আৰু। আকৌ এদিন ভালকে আহিম, আমাৰ ঘৰলৈ যাবা আকৌ গ'লে দেখিব, তেওঁলোকৰ ঘৰলৈ গ'লে ভিডিঅ'ত দেখা পাব। তাই যে আমাক ইমানেই ভাল পালে নহয়, এৰিবই বিচৰা নাই, দেখিছেনে বাৰু? তাৰপিছত আৰু গোটেইবোৰে ভাত খাওঁ বুলি এনেকৈ বহি লৈছোঁ আৰু তলতে। ঘৰ বনাই আছে যিহেতু, সেইটো কাৰণে আৰু এনেকৈ শলটাইপ এটা আছে, তাতে গোটেইকেইটা ভাত খাওঁ। মই আৰু কৈছোঁ বাতিত সজা দি থাকিব নালাগে আমাক বুলি ক'লোঁ। সেইকাৰণে মই নিজে আৰু চব সকলোখিনি মানুহজনীকো দিছোঁ, ময়ো লৈছোঁ। ধুনীয়াকৈ লৈ আৰু তেনেকৈ আৰু ভাতকেইটা খাই লওঁ আৰু নিজৰ ঘৰৰ নিচিনা আৰু মই ভাল পোৱা বস্তুৱে ৰান্ধিছিলে বাৰু। তাকে ভাত খাবলৈ গোটেইবোৰ এনেকৈ বহি লৈছোঁ দেই।
মা হয় নাই হাই হৈ দিয়া আকৌ আমি ভাত খাই লওঁ দেই এয়া খাই আছোঁ ভাত গোটেইবোৰ একেলগে বহিলোঁ মা বহি লওঁ আকৌ আৰু ইজনী মা অহাই নাই ভাতকেইটা খাই লওঁ দেই ফুৰি মেলি আহি ফাইনেলি ঘৰ পাই গ'লোহি দেই দেখিছেনে মোৰ অলংকাৰবোৰ চব গাড়ীতে খুলি খুলি আহি আছোঁ আৰু এফালৰ পৰা কোনে কোনে এনেকুৱা কৰে বাৰু ক'ৰবাত গ'লে মানে অলংকাৰবিলাক যে যাওঁতে পিন্ধি যায় ধুনীয়াকৈ আহোঁতে যে গাড়ীতে খুলি খুলি আহোঁ মই একদম পিন্ধি থাকিব মন নাযায় এইবিলাক সেইটো কাৰণে খুলি থৈ গাড়ীত খুলি বেগত ভৰাই লৈ আহিলোঁ এতিয়া এয়া আহি পাই ঘৰ পালোহি আৰু আজি ভিডিঅ'টোৰ পৰা বিদায় লৈ দিওঁ বুলি ভাবিছোঁ ইমানতে বহুত ভাল লাগিলে বহুত ভাল লগা এটা দিন পাৰ কৰিলোঁ আজি দিন বুলি নহয় আচলতে আধা দিনহে হ'ল আৰু একদম সম্পূৰ্ণ দিন নহ'ল আৰু আমি যিহেতু দেৰিকৈ গৈছোঁ গতিকে বহুত ভাল লাগিলে কিমান যে অপেক্ষা কৰি আছিলে আমি যাম বুলি তেওঁলোকে কিমান দিনৰ পৰা মাতি আছিলে যাবলৈ পোৱা নাছিলোঁ আৰু সেয়া আৰু আজি গৈ আহিলোঁ বহুত ভাল লাগিলে ভালকৈ পাৰ হৈ গ'ল আমাৰ সময়খিনি সকলোখিনি ভিডিঅ'ত সাঁচি ৰাখিছোঁ আৰু সকলোৱে মৰম দিব সদায় যাতে আমাৰ বন্ধুত্ব এনাজৰীডাল এনেকৈয়ে বান্ধ খাই থাকে আশীৰ্বাদ কৰিব দেই আৰু আজিলৈ আহিছোঁ বাই বাই এতিয়া আৰু একেবাৰে ফ্ৰেছ হয় আৰু শুই যাম আৰু